মাজত মাত্ৰ কেইটামান ঘণ্টা উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে আৰক্ষী বাহিনী কেৱল সৰুপথাৰৰ আৰক্ষী নহয় সৰুপথাৰ সমজিলাৰ আৰক্ষী নহয় বা সৰুপথাৰৰ সমজিলাৰ বুলডোজাৰে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ বুলডোজাৰ নিয়া হৈছে আৰক্ষী জোৱান গৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত হ'ব 30খন গাঁও বেদখলমুক্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰিছিল যদিও এতিয়া সেই অঞ্চলৰ পৰা 30% লোক আঁতৰি যোৱা নাই 70% লোক কিন্তু আঁতৰি গৈছে সেই 30% লোকক আঁতৰোৱাৰ বাবে 30খন গাঁৱত অভিযান চলিব মাইক যোগে ঘোষণা কৰি থকা হৈছে কিন্তু শেহতীয়াভাৱে এই উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰায় 1200 আৰক্ষী অৰ্ধসামৰিক বাহিনী লৈ যোৱা হৈছে এই উচ্ছেদৰ বাবে বহু লোকে ঘৰবাৰী এৰি যোৱাৰ সময়ত নিজৰ হাঁহ কুকুৰা গৰু বিক্ৰী কৰি থৈ গৈছে একেবাৰে কম দামত পানীৰ দামত বিক্ৰী কৰি থৈ গৈছে বহুতে খেতি মাটি এনেধৰণে এৰি থৈ যোৱাৰ বাবে বা বাৰী এৰি থৈ যোৱাৰ বাবে বহুতে আন বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে সেই বাৰীৰ পৰা সা সামগ্ৰী লৈ যোৱা বুলিও অভিযোগ উঠিছে অৱশ্যে সেইখিনি সত্য এতিয়ালৈকে প্ৰমাণিত হোৱা নাই যি কি নহওক সেইবোৰ বাৰু হৈ থাকিব কিন্তু আৰক্ষী বাহিনীৰ ছবি আমি দেখুৱাম কেনেধৰণে আৰক্ষী বাহিনী বৰ্তমান সাজু হৈছে তাৰে কিছু দৃশ্য দেখুৱাম বিশাল আৰক্ষী বাহিনী আছে আৰু সেই বিশাল আৰক্ষী বাহিনীৰ আমি ইয়াৰ দৃশ্য দেখুৱাইছোঁ চাওক এয়া আৰক্ষী বাহিনী এনেধৰণে সাজু হৈছে ৰেংমা সংৰক্ষিত বনাঞ্চলত এয়া আৰক্ষীয়ে গিজগিজাই আছে আৰু আছে আৰক্ষীৰ লোকে এয়া চাওক শাৰী শাৰীকৈ আৰক্ষী গৈছে প্ৰায় 1200 আৰক্ষী অৰ্ধসামৰিক বাহিনী তাত উপস্থিত হৈছেগৈ 1200 আৰক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ কাইলৈ পুৱাৰ বাবে সাজু হৈছে আৰু তেওঁলোকে এই 1200 যে আৰক্ষী অৰ্ধসামৰিক বাহিনী তেওঁলোকক বিভিন্ন প্ৰান্তৰ পৰা নিয়া হৈছে লগতে 100খন বুলডোজাৰ সাজু কৰি ৰখা হৈছে সেই 100খন বুলডোজাৰৰ যদি ছবি মই সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত হয়তো সেই 100খন বুলডোজাৰ ছবি আমাৰ হাতত নাই কিন্তু ইয়া বিদ্যাপুৰ গাঁও আৰক্ষী বাহিনী ইয়া বিদ্যাপুৰ অঞ্চলটো এই অঞ্চলটোতো অভিযান চলিব কাইলৈ লগতে আন ক'ত ক'ত অভিযান চলিব মই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ হাতত যিখিনি দৃশ্য আছে সেই দৃশ্যখিনি প্ৰথমতে এইটো দৃশ্য আমি দেখুৱালোঁ তাৰপিছত আন এটা দৃশ্য দেখুৱাম আমি এয়া এইবোৰ এক্সকেভেটৰ এনেধৰণে সাজু কৰা হৈছে 100খন এক্সকেভেটৰ ইয়াৰে 26খন এক্সকেভেটৰ তাৰে হয় উৰিয়ামঘাট ক্ষমা কৰিব সৰুপথাৰ সমজিলাৰে হয় আৰু বাকী 70খনতকৈ অধিক এক্সকেভেটৰ বাহিৰৰ পৰা নিয়া প্ৰায় 74খন এক্সকেভেটৰ বাহিৰৰ পৰা নিয়া হৈছে চাওক ইয়া এক্সকেভেটৰ বুলডোজাৰ বুলিও বিভিন্নজনে কয় এই এক্সকেভেটৰবোৰেই এনেধৰণে সাজু কৰি ৰখা হৈছে কাইলৈ পুৱাৰ বাবে যিসকলে এই মুহূৰ্তত আমাৰ এই লাইভটো চাই আছে বিশেষকৈ উৰিয়ামঘাটৰ আশে-পাশে থকা লোকসকলৰ বাবে এই দৃশ্যটো তেওঁলোকে হয়তো এই ছবিবোৰ দেখিছে আজি দিনৰ ভাগত আমাৰ সাংবাদিকে এই দৃশ্যবোৰ সংগ্ৰহ কৰিছেগৈ কেনেধৰণে এক্সকেভেটৰ আহিছে গৈছে কেনেধৰণে আৰক্ষী বাহিনীবোৰ তাত ৰৈ আছে সেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱালোঁ মুঠতে 100খন এক্সকেভেটৰ সাজু কৰা হৈছে কাইলৈৰ বাবে আশা কৰা হৈছে শান্তিপূৰ্ণভাৱে সকলো হ'ব কাৰণ অশান্তি হ'লে দুই পক্ষৰে লোকচান ইয়াত আৰক্ষী অৰ্ধসামৰিক বাহিনীও আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ব পাৰে যদি অশান্তি কোনোবাই বিয়পায় অথবা যিসকল লোকে বেদখল কৰি আছে সেই লোকসকলৰো হানি বিঘিনি হ'ব পাৰে অৱশ্যে সেই 30খন গাঁৱৰ প্ৰায় 30% লোক এতিয়াও যি তাৰ পৰা আঁতৰি যোৱা নাই তেওঁলোকে দাবী জনাই আছে যে তেওঁলোক তাৰ পৰা আঁতৰি নাযায় তেওঁলোকৰ ককাক আইতাক তেওঁলোকৰ দেউতাক বৰ্তাক সকলো তাৰেই মানুহ তাতেই তেওঁলোকৰ জন্ম আজিৰ প্ৰজন্মৰ সকলোৰে তাতেই জন্ম কেনেকৈ এৰি থৈ যাব এইবোৰ কথা তেওঁলোকে কৈ আছে কিন্তু চৰকাৰে এটা কথাই কৈ আছে যে সংৰক্ষিত বনাঞ্চল বা চৰকাৰী ভূমিত কোনো মানুহ থাকিব নোৱাৰে অসম চুক্তিৰ 10 নম্বৰ দফাতেই সেই কথা উল্লেখ আছে যে সংৰক্ষিত বনাঞ্চল বা চৰকাৰী ভূমি কোনেও দখল কৰি ৰাখিব নোৱাৰে সেয়েহে এই উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলো কোনেও দখল কৰি ৰাখিব নোৱাৰিব তাৰ পৰা আঁতৰিব লাগিব যদি আঁতৰি নাযায় তেনেহ'লে স্বাভাৱিকতেই তাক লৈ প্ৰতিক্ৰিয়া হ'ব আৰু সেই প্ৰতিক্ৰিয়াটো কেনেধৰণে হ'ব আমি পূৰ্বতে সেইবোৰ দেখিছোঁ সেয়েহে তাৰ পৰা শান্তিপূৰ্ণভাৱে সকলো আঁতৰি যোৱাটোৱে ভাল সেয়েহে বন বিভাগে বাৰে বাৰে মাইক যোগে ঘোষণা কৰি আছে বন বিভাগে ঘোষণা কৰিছে মাইক যোগে বা আন যিবোৰ দল আছে তেওঁলোকেও মাইক যোগে ঘোষণা কৰিছে সকলোৱে মাইক যোগে ঘোষণা কৰি আছে তাত প্ৰশাসনেও মাইক যোগে ঘোষণা কৰি আছে সকলোৱে মাইক যোগে ঘোষণা কৰি মাত্ৰ এটা কথাই কৈ আছে যে আঁতৰি যোৱা সময় থাকোঁতে পৰিস্থিতি বেয়াৰ ফালে ঢাল খুৱাবলৈ চেষ্টা নকৰিব বুলি বাৰে বাৰে কৈ থকা হৈছে আমি আৰক্ষীৰ এই দলটোক আকৌ এবাৰ দেখুৱাইছোঁ এয়া চাওক আৰক্ষী বাহিনী
আৰক্ষী বাহিনীয়ে গৈ বিভিন্ন প্ৰান্তত গৈ আনুষ্ঠানিক ঘোষণা কৰিছে প্ৰশাসনৰ লোকে গৈ জাননী এৰি দিছে আৰক্ষীৰ বিশাল বাহিনী এইটো চাওক 1200তকৈ অধিক হ'ব এই মুহূৰ্তত আমাৰ হাতত অহা পৰিসংখ্যা মতে 1200 আৰক্ষী তাত উপস্থিত আছে আৰু আৰক্ষী অৰ্ধসামৰিক বাহিনী মিলাই এই 1200 হ'ব তাতকৈ হয়তো কাইলৈ দিনৰ ভাগলৈকে পুৱাৰ ভাগলৈকে অধিক বৃদ্ধি পাব পাৰে হয়তো 1200ৰ ঠাইত 2000 আৰক্ষী বাহিনীও তাত হয়তো মোতায়েন কৰিব পাৰে মানে চাওক কিমান সময় সজ্জাৰে তেওঁলোক সাজু হৈছে প্ৰশাসনে বহু দিনৰ আগৰ পৰা কৈ আছে মুখ্যমন্ত্ৰীয়ে নিজে উৰিয়ামঘাট ভ্ৰমণ কৰিলে গৈ উৰিয়ামঘাট ভ্ৰমণ কৰি তেওঁ দেখিলে যে শান্তিপূৰ্ণভাৱে বহু লোকে তাৰ পৰা আঁতৰি গৈছে কিন্তু এতিয়াও যিসকল লোক আঁতৰি যোৱা নাই তেওঁলোকক কৈছে যে তেওঁলোকেও শান্তিপূৰ্ণভাৱে আঁতৰি যাব আশা কৰা হৈছে কিন্তু সময় থাকোঁতে যদি তেওঁলোকে শান্তিপূৰ্ণভাৱে আঁতৰি নাযায় তেনেহ'লে পৰিস্থিতি বিষম হ'ব পাৰে চাওক এয়া কামাণ্ডো বাহিনী আমি দেখিছোঁ যে কেইবাখনো আৰক্ষীৰ বাহনত এই কামাণ্ডো বাহিনী আৰক্ষীৰ লোকসকল গৈ উপস্থিত হৈছে তাত গৈ বাৰে বাৰে তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰি আছে আৰু সেই পৰিৱেশ মতেতো তাৰ পৰা যি পৰিৱেশ আমি দেখিবলৈ পাইছোঁ সেই পৰিৱেশৰ এটা উমান পাই তাৰ পৰা লগে লগে আঁতৰি যাব হয়তো লাগে সাধাৰণ লোকসকল সেইটোৱে ভাবিব পাৰোঁ কিন্তু এতিয়াও তাৰ পৰা সাধাৰণ লোকসকল আঁতৰি যোৱা নাই কিয় যোৱা নাই কাৰণ তেওঁলোকে কৈছে যে তেওঁলোকৰ মূল কথাটো হৈছে যদি যিমানেই অসুবিধা নহওক কিয় আমাক নিজৰ জেগাত থাকিব দিব লাগিব কাৰণ আমি যাম ক'ত সেই প্ৰশ্নটো তেওঁলোকে উত্থাপন কৰিছে কিন্তু চৰকাৰে কৈছে যে প্ৰয়োজনীয় নথিপত্ৰ থাকিলে পৰৱৰ্তী সময়ত আমি সংস্থাপনৰ ব্যৱস্থা কৰি দিম বুলি চৰকাৰে কৈছে কিন্তু প্ৰথম কথা হৈছে যে সংৰক্ষিত বনাঞ্চল আৰু চৰকাৰী ভূমি খালী কৰি দিব লাগিব তাৰপাছত যাম ক'ত সেই প্ৰশ্নটোৰ উত্তৰ পাছত আহিব বুলিও চৰকাৰে সদৰি কৰি আছে লক্ষণীয় হ'ব এতিয়া কাইলৈ বৰ বেছি সময় নাই মাত্ৰ কেইটামান ঘণ্টা এই সময়খিনিত আৰু কি হয় এই 30% লোক যি এতিয়াও আঁতৰি যোৱা নাই তেওঁলোক আঁতৰি যাব নে নাযায় আমাৰো দৃষ্টি থাকিব আৰু প্ৰতিটো খবৰ আমি সংগ্ৰহ কৰি থাকিম মুঠতে এই সময়খিনি অতি স্পৰ্শকাতৰ সময় হিচাপে বিবেচিত হৈছে আমি লক্ষ্য ৰাখিম আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই থাকিব এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ